নমস্কাৰ বন্ধুবান্ধৱীসকল, বাতমেৰী ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 22 দিন হৈছে। মই মোৰ ফাৰ্মখনত গোটেই স্পেচটো দি দিছোঁ, কাৰণ স্পেচ আপোনালোকে যিমান দিব বা মই যিমান দিছোঁ তাৰ পৰা বহুত লাভৱান হয়। আপোনালোকে কেতিয়াও ফাৰ্মখনত কম ঠাইত কেতিয়াও পোৱালিবোৰ নাৰাখিব। যিমান পৰিমাণে থাকে পোৱালি যিমান লয় আপোনালোকে স্পেচটো দিব। স্পেচ দিলে পোৱালিবোৰ পাতলা হৈ থাকিব আৰু ভুচিটো ভাল হৈ থাকিব। আপোনালোকে ডেইলি দুবাৰ ৰেকিং কৰিব। মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ, মৰ্ণিং এবাৰ কৰিব, প্ৰায় 9টামান বজাত এবাৰ কৰি দিব, আৰু ভাটিবেলা 4টামান বজাত এবাৰ কৰিব। মোৰ প্ৰথমে ফাৰ্মখন দেখুৱাবলৈ প্ৰয়াস কৰিম। আজি কেইটামান টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ। প্ৰথমে মোৰ ফাৰ্মখন চাই লওকচোন। চাওক, মই যোৱাকালি জেণ্ট্ৰামাইচিন মাৰিছিলোঁ আৰু লগত ভিটামিন দিছিলোঁ। তেনেকৈ মাৰিলোঁ। বিশেষকৈ কৈছিলোঁ পৰৱৰ্তী ভিডিঅ'সমূহতো, আগৰ ভিডিঅ'সমূহতো কৈ আহিছিলোঁ যে বিশেষকৈ ভাইৰেলৰ ছিজন, সেইকাৰণে আপোনালোকে ভাইৰেলৰ ছিজনত সদায় আপোনালোকে স্প্ৰেটোৰ ওপৰত বেছি গুৰুত্ব দিব। পাৰিলে জেণ্ট্ৰামাইচিনটো মাৰিব। জেণ্ট্ৰামাইচিন মাৰিলে ভাইৰেলটো আঁতৰ হয়। আপোনালোকে সেইটোৰ ওপৰত একদম গুৰুত্ব দিব, আৰু স্প্ৰেটো ভালকৈ কৰিব। কাৰণ স্প্ৰেটো যদি নকৰে আপোনালোকৰ ফাৰ্মখনত বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে। কাৰণ এতিয়া যিটো হাৱা মাৰে, যিটো বতাহ আহে, সেইটো বতাহ বহুত ক্ষতিকাৰক, বিশেষকৈ ব্ৰইলাৰ ফাৰ্মৰ কাৰণে। আৰু এতিয়া বৰ্তমান লোকেল মুৰ্গীটো লাগিছে, পোৱালিবোৰৰ বেমাৰ হৈছে লোকেল মুৰ্গীবোৰতো। আপোনালোকে এজিষ্ট্ৰামাইচিন থকা কম্পজিশ্যন থকা মেডিচিন খুৱাব পাৰে। বহুত ভাল মেডিচিন, এণ্টিবায়'টিক হয়। এজিষ্ট্ৰামাইচিনটো পোৱালিখিনি আবদ্ধ কৰি ৰাখি এজিষ্ট্ৰামাইচিনটো দিব। আপোনালোকে এজিষ্ট্ৰামাইচিন পোৱালি ধৰক 5 দিন দিব। আপোনালোকে এজিষ্ট্ৰামাইচিনটো দিলে বেমাৰবোৰ আঁতৰ হয়, জোপোকা মাৰি থাকে সেইবোৰ আঁতৰ হয়। আৰু বন্ধু বান্ধৱীসকল, মোক বিভিন্নজনে কমেণ্ট কৰে। মই চ'লাৰৰ ওপৰত কিছুমান কথা কৈছিলোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ওপৰত মই কৈছিলোঁ, কাৰণ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগতো জড়িত হৈ আছোঁ। কাৰণ মই কৈছিলোঁ প্ৰথমতে যেতিয়া মই ভিডিঅ'বোৰ ষ্টাৰ্ট কৰিছিলোঁ যে মই বিভিন্ন ছেক্টৰৰ লগত জড়িত হৈ আছোঁ। এগ্ৰিকালচাৰ, ফিচাৰী ডিপাৰ্টমেণ্ট, হৰ্টিকালচাৰ এইবোৰৰ লগতো জড়িত হৈ আছোঁ। ছাগলী ফাৰ্মো কৰি আছিলোঁ। মই কৈছিলোঁ, এজনে মোক কমেণ্ট কৰিছিলে যে চ'লাৰখন ল'বলৈ কেনেকৈ কি কৰিব লাগিব। বন্ধু, আপোনালোকক মই জনাবলৈ প্ৰয়াস কৰিম। মই যেতিয়া চ'লাৰখন লৈছিলোঁ প্ৰায় আজিৰ পৰা 4-5 বছৰমানৰ আগত, মই 33,500 টকাৰ ড্ৰাফ্ট কাটিছিলোঁ। তাৰপিছত মই যেতিয়া ড্ৰাফ্ট কাটিছিলোঁ, তাৰপিছত বৰিংটো মই নিজে কৰিছিলোঁ। ড্ৰাফ্ট কটাৰ পিছত চৰকাৰৰ পৰা মানে 60-40 এনেকুৱা ডিফাৰেঞ্চত বস্তুটো দিয়ে, চ'লাৰটো দিয়ে। তেতিয়া কি কৰিছিলোঁ, মই যেতিয়া ড্ৰাফ্টটো কাটিছিলোঁ তেতিয়া সেই বৰিংটো মই নিজে কৰিছিলোঁ। কিন্তু মই GST ভাউচাৰ বনাই দিয়াৰ পিছত মই সেইখিনি তাৰ বেনিফিটটো 40%টো আকৌ চৰকাৰে মোক ঘূৰাই দিলে। এতিয়া কিন্তু ছিষ্টেমটো বেলেগ। এতিয়া 25,000 টকা ড্ৰাফ্ট কাটিব লাগিব আৰু বৰিংটো নিজে কৰিব লাগিব। কাৰণ এই প্ৰজেক্টটো বহুত ডাঙৰ প্ৰজেক্ট হৈ আপোনালোকে ৰাখিব পাৰে। বিশেষকৈ ফাৰ্মাৰসকলেও আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে চ'লাৰবোৰ ল'ব পাৰে। চ'লাৰ ল'লে বিভিন্ন ক্ষেত্ৰত, ফাৰ্মৰ ক্ষেত্ৰতো বহুত লাভ হয়। কাৰণ কেতিয়াবা কি হয়, কাৰেণ্টটো নাথাকে, কিন্তু ইমাৰ্জেঞ্চি পানী উঠাব লাগে। সেই ক্ষেত্ৰত আপোনালোকে চ'লাৰটো লৈ বহুতখিনি প্ৰফিট হ'ব। আৰু মই আপোনালোকক জনাইছোঁ যে মই ফাৰ্মখনৰ পুৰা স্পেচ দি দিলোঁ। বহুত পাতলা হৈ আছে, দেখিছে? যিমানে পাতলা কৰি ৰাখিব আপোনালোকৰ ভুচিবোৰ ভাল হৈ থাকিব। আৰু যোৱাকালি মোৰ FCR ক'বলৈ বিচাৰিছোঁ। এতিয়ালৈকেতো বৰ্তমান কোম্পানীৰ তৰফৰ পৰা কোনো অহা নাই, কিন্তু যোৱাকালি মই ৱেইট কৰিছিলোঁ 21 দিনত মোৰ 1 পইণ্ট FCR বেছি হৈ আছে। একো প্ৰব্লেম নাই, কাৰণ FCR এতিয়া অহা চান্স আছে, ভাল হোৱা চান্স আছে। আৰু মই ক'বলৈ বিচাৰিছোঁ দানাটো, যে মোৰ দানা কিয় মই 2 ঘণ্টা 3 ঘণ্টা অফ দিওঁ। চাওক, মানুহৰ যেনেকৈ ডাইজেষ্ট শক্তিটো, মানুহে যেতিয়া কণ্টিনিউ খাব নোৱাৰে বা খাই থাকিলে বেছি প্ৰব্লেম হয়, দেহৰ কাৰণে ক্ষতি হয়। প্ৰতিটো জীৱৰে তেনেকুৱা এটা কণ্ডিশ্যন থাকে। সেইকাৰণে মই দিনত 2 ঘণ্টা ৰেষ্ট দিওঁ, আৰু ৰাতি সন্ধিয়া প্ৰায় 6টামানৰ পৰা প্ৰায় 9টামানলৈকে 3 ঘণ্টা ৰেষ্ট দিওঁ। কাৰণ তেতিয়া সিহঁতৰ হজম শক্তিটো ভাল হয়, আৰু সিহঁতে পুনৰ আকৌ সেই দানাবোৰ ধুনীয়াকৈ খাব পাৰে। তেতিয়া সিহঁতে যিটো খাব সিহঁতৰ বডিত অবজাৰ্ভ কৰিব। সেইকাৰণে মই তেনেকুৱা ছিষ্টেম কৰোঁ, আপোনালোকেও কৰিব পাৰে। আৰু বিশেষকৈ মোৰ সেইটো কৰা আৰু 2টামান কণ্ডিশ্যন আছে। মোৰ দানাৰ কোৱালিটি বহুত ভাল। কামধেনু আল্ট্ৰামেক্স দানা বহুত ভাল কোৱালিটিৰ দানা। কাৰণ এইবোৰ যদি মই কণ্টিনিউ যদি সিহঁতক দানা খুৱাই থাকোঁ, এচাইটিছ হৈ মৰা চান্স থাকে। সেইকাৰণে মই দানাটো কমাই খুৱাওঁ। স্প্ৰে ক্ষেত্ৰত আপোনালোকে সদায় স্প্ৰে কৰিব, ফাৰ্মখনত পূৰা ওপৰেদি স্প্ৰে কৰিব। ফৰ্মেলিনটো বা B904 3 দিন 4 দিনৰ মূৰে মূৰে কৰিব, ভুচিত মাৰিব। বহুত লাভ হয়, সেইবোৰ আপোনালোকে কৰিব। মই জনালোঁ আপোনালোকক আজি ভিডিঅ'টোৰ মাধ্যমেৰে যিখিনি পাৰিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় চাব। বহুতখিনি মৰম পাইছোঁ, বহুতখিনি আপোনালোকৰ পৰা উৎসাহ যোগাইছে আপোনালোকে। পৰৱৰ্তী সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।